Okay friends, okay ready, full energy. So friends, welcome to my channel TK Mosti Assamese. আজিৰ ভিডিও আপোনালোকে একেবাৰে শেষলৈকে চাব কাৰণ ভিডিওটো বহুত ইম্পৰ্টেন্ট ভিডিও হয়, খাস ভিডিও হয়। আইটিআই সম্পৰ্কে আইটিআই ফুল ডিটেইলছ কোড কেনেকুৱা কি কি গোটেইখিনি কম আৰু আপোনালোকক সেইকাৰণে শেষলৈকে চাব। সো এতিয়া আৰম্ভ কৰো। প্ৰথম কথা হৈছে আইটিআই হৈছে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। এটো সকলোৱে জানে। আইটিআই এতিয়া বৰ্তমান যেটো অনলাইন হ'ব, আগতে কি আছিল অফলাইন আছিল। যোৱা 2016 চনৰ আগত অফলাইন আছিল। তেতিয়া কি হৈছিল পাৰ্সেন্টেজ কম থাকিলেও সিট পাইছিল। এতিয়া কি হৈছে তিনিচুকীয়াৰ লৰাজনেও বা ছোৱালীজনেও ধুবুৰীত এপ্লাই কৰিব পাৰিব, মানে দূৰৰ সকলোৱে এপ্লাই কৰিব পাৰিব। সেইকাৰণে লাখ লাখ কেণ্ডিডেট এপ্লাই কৰে আৰু সিট থাকে, বহুত কম সংখ্যক সিট থাকে গভৰ্ণমেণ্ট আইটিআইবোৰত। লগতে আইটিআইৰ সংখ্যাই কম। এখন ডিষ্ট্ৰিক্টত কলেজ কিমান কেইখন কলেজ থাকে, কিন্তু আইটিআই বহুত কম থাকে। সেইকাৰণে এতিয়া বৰ্তমান সিট পোৱাটো বহুত কঠিন হৈ পৰিছে। প্ৰাইভেট আইটিআই আছে, বহুত প্ৰাইভেট আইটিআই কিছুমানত চৰকাৰী চাৰ্টিফিকেট প্ৰদান কৰে। সো তথাপিও গভৰ্ণমেণ্ট আইটিআইত পঢ়িব পাৰিলে সকলোৰে ভাল, সকলোৱে বেছিকৈ অপৰচুনিটি পায়, সুবিধা পায়। সেইটোতো সকলোৱে জানে গভৰ্ণমেণ্টে হয় আৰু প্ৰাইভেটে হয়। তথাপিও আইটিআইত যেহেতু স্কিল ডেভেলপমেণ্ট হয়, যিমানে স্কিল আপোনালোকৰ হ'ব সিমানে আপোনালোকৰ ভাল হ'ব, আগলৈ সুবিধা হ'ব। কাৰণ এইটো এটা স্বনিৰ্ভৰশীল, নিজে কিবা এটা নিজাকৈ কৰিব পাৰি আইটিআই কৰিলে। সো এতিয়া কথাটো হ'ল আইটিআই 2 বছৰীয়া কোৰ্সো থাকে আৰু 1 বছৰীয়া কোৰ্সো থাকে। 2 বছৰীয়া যিবোৰ ট্ৰেড আছে সেই ট্ৰেডবোৰ মই আপোনালোকক এইখিনি দেখুৱাই দিছোঁ। এইবোৰ হৈছে 2 বছৰীয়া ট্ৰেড, ইঞ্জিনিয়াৰিং ট্ৰেড হয় এইকেইটা, মই আপোনালোকক কৈ দিছোঁ। সো প্ৰথমতে আছে যে ড্ৰাফটমেন চিভিল, তাৰপিছত সাৰ্ভাইভাৰ, টাৰ্নাৰ, মেচিনিষ্ট, ইলেক্ট্ৰিচিয়ান, ৱায়াৰমেন, তাৰপিছত মেকাৰ অৰ্থাৎ MMVT তাৰমানে মটৰ মেকানিক ভেহিকল, তাৰপিছত আছে ড্ৰাফটমেন্স মেকানিক, এইটো মেকানিকৰ ওপৰতো আছিল চিভিলৰ, এইটো মেকানিক ড্ৰাফটমেন। ইয়াৰ পিছত আছে আপোনালোকৰ আছে ইলেক্ট্ৰনিক্স মেকানিক, ৰেফ্ৰিজাৰেটৰ এণ্ড AC মেকানিক, ইনষ্ট্ৰুমেণ্ট মেকানিক এগ্ৰি মেচিনাৰী। ইয়াৰ পিছত আছে ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি এণ্ড ছিষ্টেম মেইনটেনেন্স, মানে ICTSM বুলিও যে কওঁ সেইটো ট্ৰেড। ইয়াৰ পিছত আছে ৱেল্ডাৰ, প্লাম্বাৰ। ইয়াৰ পিছত আছে মেকানিক ট্ৰেক্টৰ, লগতে মেকানিক ডিজেল। ইয়াৰ পিছত আছে পাম্প অপাৰেটৰ, প্লাষ্টিক প্ৰজেক্টৰ অপাৰেটৰ, লগতে মেকানিক অটো বডি ৰিপেয়াৰ, মেকানিক অটো বডি পেইণ্টিং, মেইনটেনেন্স মেকানিক কেমিকেল প্লাণ্ট, প্লাষ্টিক প্ৰচেছিং ছেক্টৰ, কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং ছেক্টৰ। ইয়াৰ পিছত আছে ইনফৰমেশ্যন টেকনলজি। এইবোৰ হৈছে ইঞ্জিনিয়াৰিং ট্ৰেড হয়। আপোনালোকক কম মই নন ইঞ্জিনিয়াৰিং। প্ৰথমতে আছে যে ফটোগ্ৰাফাৰ, ষ্টেনোগ্ৰাফাৰ, ছুইং টেকনলজি, কপা, ছাৰ্ফেচ টেকনিক্স, ড্ৰেছ মেকিং। ইয়াৰ পিছত আছে বেছিক কছমেটলজি, লগতে ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ। ইয়াৰ পিছত আছে বড়ো টাইপিং, এইটো নতুনকৈ দিছে বড়ো টাইপিংটো। চ' এইবোৰ আছে নন ইঞ্জিনিয়াৰিং ট্ৰেড হয়। বহুত ট্ৰেড আছে এতিয়া দেখিলে নে আপোনালোকে, কেৱল ইলেক্ট্ৰিচিয়ান ফিটাৰে শুনি থাকে বহুতে, ইয়াৰ ওপৰত সুধি থাকে কিমানবোৰ ট্ৰেড আছে দেখিছে। চ' এইকেইটা আছে নন ইঞ্জিনিয়াৰিং। অ'কে, ফিজৰ কথাটো আহিছোঁ। চ' গভৰ্ণমেণ্টত ডাইৰেক্ট যেতিয়া ছিট পাব আপোনালোকৰ ফিজ বেছি নহয়, 2000ৰ পৰা 3000ৰ ভিতৰত হ'ব ফিজ। আপোনালোকৰ এডমিশ্যন ফিজ সিমান মানৰ ভিতৰতে হ'ব, 2ৰ পৰা 3000ৰ ভিতৰত হ'ব। আইটিআইত NCVT আৰু SCVT এনেকুৱাকৈ থাকে। NCVTটো হৈছে নেশ্যনেল লেভেলৰ কেন্দ্ৰীয় আৰু SCVTটো হৈছে ষ্টেট লেভেলৰ ৰাজ্যিক। যদি NCVTত আপোনালোকে ছিট পায়, NCVT SCVTত ইকুৱেল পাৰ্চেণ্টেজ। কাৰণ এইটো হৈছে ITI লৈ কথা। কিছুমান ITIত কেৱল SCVT থাকে বা কিছুমান ITIত কেৱল NCVT থাকে, কিছুমান ITIত NCVT SCVT দুইটাই থাকে। বেছিভাগ ITIত এনেকুৱাই দুইটাই থাকে, SCVT NCVT। বহুতে মোক কুৱেশ্যন কৰে যে NCVT কৰিলে ভাল হ'ব নে SCVT কৰিলে ভাল হ'ব। চাওক, SCVT NCVT দুইটাই কৰিলে লাভ হ'ব। যদি এখন ITIত NCVT নায়েই, SCVTটো কৰিব লাগিব। চ' সেনেকুৱা SCVTও বহুত ভাল। কিছুমানে ভাবে যে SCVT কামেই নাই, এইটো ভুল। কিন্তু যদি SCVT কাম নাই বুলি কোনোবাই ITIত এপ্লাই নকৰে তেনেহ'লে কিন্তু বহুত ভুল হ'ব সেইটো। সেইকাৰণে
সো এছচিভিটি কৰিলেও আপোনালোকে ৰেলৱেত এপ্ৰেণ্টিছ কৰিব পাৰিব অইলতো পাৰিব সো আমি এতিয়া ৰেলৱেত এপ্ৰেণ্টিছ এপ্লাই কৰিছোঁ আমি চিট পাইছোঁ এপ্ৰেণ্টিছত আমাৰ এছচিভিটি আছিল সেনেকুৱা আৰু বহুতে সুধে যে ITI কৰিলে ITIৰ ফালৰ পৰাই কিবা চাকৰি দিয়ে নেকি গভৰ্ণমেণ্ট চাকৰি বা প্ৰাইভেট চাকৰি চাওক এতিয়াতো নিজৰ চেষ্টা লাগিবই প্ৰথম আৰু প্লেচমেণ্ট দিয়ে ডাঙৰ বহুত কোম্পানী কিছুমান আহি কিনে কয় যে ITIৰ ষ্টুডেণ্ট লাগিব ইমানখিনি এনেকুৱাকৈ কয় আৰু ITI খনো ভাল হ'ব লাগিব লগতে ITIত যিসকল টিচাৰ আছে তেওঁলোকো ভাল হ'ব লাগিব তেওঁলোকৰ লগতো ভালে থাকিব লাগিব তেতিয়া আপোনালোকৰ প্লেচমেণ্ট হ'ব আৰু আপোনালোকৰ নিজৰ ফালৰ পৰাও ভাল হ'ব লাগিব গোটেইখিনি ভাল হ'ব লাগিব তেতিয়া আপোনালোকৰ বিন্দাছ পাই যাব ইয়াৰ পিছত আপোনালোকক কওঁ যে মই বিভিন্ন ট্ৰেডৰ ওপৰত ভিডিঅ' বনাইছোঁ সেই ট্ৰেডৰ ভিডিঅ'বোৰ প্লেলিষ্টত আছে চাব সেই ট্ৰেডৰ ওপৰৰ বিষয়ে মই নকওঁ আজি কাৰণ গোটেইবোৰ ট্ৰেডৰ বিষয়ে ক'বলৈ গ'লে বহুত দীঘলীয়া ভিডিঅ' হৈ যাব মই কিছুমান ভিডিঅ' বনাই আছে ট্ৰেডৰ ওপৰত ইলেক্ট্ৰিচিয়ান ফিটাৰ মেচিন ডিজেল মেকানিক লগতে ইয়াৰ পিছত আৰু বহুতে সুধি থাকে যে ITI কৰাৰ পিছত যে এপ্ৰেণ্টিছ কৰিব পাৰি ৰেলৱেতে হওক অইলতে হওক লগতে কিছুমান ডাঙৰ কোম্পানীত এপ্ৰেণ্টিছটো ডাইৰেক্ট চাকৰি নহয় বহুতে ভাবে যে এপ্ৰেণ্টিছ কৰি আছে চাকৰি পাইছে চাকৰি নহয় এইটো এটা ট্ৰেইনিংহে মানে ITI কৰি আহি যদি এপ্ৰেণ্টিছ কৰে তেতিয়াহ'লে আপোনালোকৰ ভাল এক্সপিৰিয়েঞ্চ হয় আৰু সুযোগ পায় বিভিন্ন ধৰণৰ অপৰচুনিটি পায় চাকৰিৰ কাৰণে সেইকাৰণে এপ্ৰেণ্টিছ কৰিলে ভাল আৰু পিছত বহুতে সোধে যে ITIৰ কোৰ্চবোৰ বা কিতাপবোৰ বহুত টান নেকি ইমান টান নহয় ITIৰ কিতাপবোৰ ইমানো বেছি টান নহয় ইজিয়ে হয় আপোনালোকৰ খালি কিছুমানত থাকে ইংলিছতে থাকে সেইখিনি আপোনালোকে জানিবই ইজিয়ে থাকে গোটেইখিনি ইজিয়ে থাকে পাৰিবই আপোনালোকে আৰু ITIৰ পৰীক্ষাবোৰ সেই ইমানবোৰ ধাৰাপাত লিখিব নালাগে নহয় ITIৰ যিবোৰ পৰীক্ষা হয় সেইবোৰ অপশ্যনেল টাইপত হয় অপশ্যনেল আমি যে ইণ্টাৰভিউ দিলে যেনেকুৱাকৈ অপশ্যন থাকে ITIটো তেনেকুৱা অপশ্যনেল টাইপৰ কিছুমানত অপশ্যনেল টাইপত নহয় যেনে ড্ৰয়িংটো অপশ্যনেল দিব নোৱাৰে সেইকাৰণে ইয়াৰ পিছত বহুতে সোধে যে পাৰ্চেণ্টেজ কিমান লাগিব চ' চাওক পাৰ্চেণ্টেজ কিমান লাগিব বুলি কওঁতে কোনো ধৰণৰ ফিক্স নাই তাৰমানে যে 30 লাগিব 40 লাগিব 50 লাগিব এনেকুৱা নহয় কাৰণ এতিয়া কাট অফ মাৰ্ক হিচাপতহে আহে যিসকলৰ বেছিকৈ পাৰ্চেণ্টেজ থাকে তেনেকুৱাকৈ আহে সেইকাৰণে যদি আপোনালোকৰ 40% আছে যদি ওপৰত যদি পাৰ্চেণ্টেজ হাই পাৰ্চেণ্টেজ যোৱা নাই 40টো পাই যাব পাৰে আনকি কিছুমানত বা 60টো নাপাব পাৰে বা 70টো নাপাব পাৰে 40টো পাই যাব পাৰে কাট অফ হিচাপত হ'ব যিখন ITI ধৰি লওক এখন ITI গুৱাহাটী ITIত কাট অফ যদি 70 হাইয়েষ্ট 70 থাকে তেনেহ'লে তেনেকুৱাকৈ 60 মানকলৈকে থাকিব কিছুমান ITIত যদি কম কাট অফ মাৰ্ক পায় তেনেহ'লে কম আপুনিও ক'ব যাৰ কম পাৰ্চেণ্টেজ কম আছে তেওঁ পাই যাব চিট এইটো কাট অফ হিচাপত আহে ফিক্স নাই যে পাৰ্চেণ্টেজ ইমান লাগিব চিট পাবলৈ এনেকুৱা নহয় সেইকাৰণে আৰু বহুতে সোধে যে প্ৰাইভেট ITIবোৰত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ মেলে নাই পাৰ্চেণ্টেজৰ মাত্ৰ প্ৰাইভেট ITIবোৰত কিছুমান প্ৰাইভেট ITIত কি হয় এটা সৰু সুৰা পৰীক্ষা হয় আৰু কিছুমানত ডাইৰেক্ট এডমিশ্যন ল'ব পাৰি প্ৰাইভেট ITIত যদি নিজাকৈ কিবা কৰিম বুলি ভাবিছে তেনেহ'লে যদি কম পাৰ্চেণ্টেজ আছে প্ৰাইভেটত হ'লেও ITI কৰিব যদি ITI কৰিম বুলি ভাবিছেই তেনেকুৱা আৰু কাৰণ ভাল ট্ৰেড পাবলৈ ভাল পাৰ্চেণ্টেজ লাগেই আজিকালি বৰ্তমান এনেকুৱা চিটুৱেশ্যন হৈ পৰিছে যিহেতু অনলাইন হৈছে সকলোৱে এপ্লাই কৰিব পাৰে অসমৰ যিমান আছে তাত আকৌ ITIৰ সংখ্যা বহুত কম আমাৰ অসমত বিশেষকৈ বহুতে সোধে যে মই মেট্ৰিক পাছ কৰিছোঁ বা ডিগ্ৰী পাছ কৰিছোঁ বা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ITI কৰিব পাৰি নে নকৰি চ' ITI কৰিব পাৰি নে নোৱাৰি কিয় নোৱাৰিব কাৰণ যিহেতু মিনিমাম কোৱালিফিকেশ্যনে হৈছে 10+ অৰ্থাৎ আপোনালোকৰ মেট্ৰিক পাছ কৰিলেই হৈ যাব ITI কৰিব পাৰিব কিছুমান ট্ৰেডত 8 পাছ কৰিলেও হৈ যায় কিন্তু মেট্ৰিক পাছটো কৰিলে ভাল ট্ৰেডবোৰত এপ্লাই কৰিব পাৰে সেইকাৰণে যদি কোনোবাই ডিগ্ৰী পাছ কৰিছে তেওঁ ITI এপ্লাই কৰিব পাৰিব কাৰণ তেওঁতো মেট্ৰিক পাছ নকৰাকৈ ডিগ্ৰী পাছ কৰা নাই মেট্ৰিক পাছটো আছেই সেইকাৰণে এইটো কুৱেশ্যন বহুতে সুধি থাকে আৰু ITIত এটা ট্ৰেডত চিট কিমানটাকৈ থাকে চিট আমাৰ যেতিয়া আমি কৰি আছিলোঁ ইলেক্ট্ৰিচিয়ান ট্ৰেডত 21টা চিট আছিল মাত্ৰ 21টা ইয়াৰ পিছত মই ক'ম যে আপোনালোকৰ SCVT আণ্ডাৰ IMC বুলি যে আছে সেইটো শুনিছেনে যদি শুনা নাই মই কৈ দিছোঁ এইখন এখন কমিটি হয় যেতিয়া ITIৰ গভৰ্ণমেণ্ট ITIত অনলাইন হ'ব সেই অপশ্যনটো আহে তাৰমানে SCVT NCVT আৰু SCVT আণ্ডাৰ IMC এনেকুৱাকৈ আহে আণ্ডাৰ IMC মানে তাত তাৰমানে সেইখন এখন কমিটি তাত আপোনালোকে বেছিকৈ পইচা দিব লাগিব
গভৰ্ণমেণ্ট চাৰ্টিফিকেট পাব, একেই ফেচিলিটি, একেই পঢ়াব, একেই কিতাপ, গোটেইখিনি একেই। চ' সেইটো বহুত ভাল, কাৰণ কিছুমানৰ কম পাৰ্চেণ্টেজ থাকে, যদি SCVT আণ্ডাৰ IMCত এপ্লাই কৰে তেনেহ'লে বহুত চান্স থাকে চিট পোৱাৰ, কম পাৰ্চেণ্ট থাকিলেও। সেইকাৰণে যিসকলে এনেতো কাউন্সিলিং চলিব, এই কাউন্সিলিঙত চলাওঁতে যদি লাষ্টলৈকে ৰ'ব, যিহেতু 6টামান কাউন্সিলিং চলে অনলাইন যেতিয়া হ'ব, 6টামান প্ৰথম হাইয়েষ্ট পাৰ্চেণ্টেজ যাৰ থাকে সেইকেইটা প্ৰথম কাউন্সিলিঙত কেইটাতে পাব, আৰু যিসকলৰ অকণমান কম পাৰ্চেণ্টেজ আছে 6টামান কাউন্সিলিং যেতিয়া হ'ব, ধৰি লওক 4 নম্বৰলৈকে আপোনালোকে পোৱা নাই কোনো চিট, চ' 5 আৰু 6 নম্বৰ কাউন্সিলিঙত আপোনালোকে এপ্লাই কৰি দিব SCVT আণ্ডাৰ IMC, হয়তো পাই যাব পাৰে তেনেকুৱাকৈ। এতিয়া আহিছে অনলাইন কেতিয়া হ'ব? যেতিয়া অনলাইন হ'ব মানে এতিয়ালৈকে কোনো ধৰণৰ খবৰ অহা নাই। এইটো মাহত হ'ব লাগে, লাষ্ট উইক মানত, জুলাই মাহৰ লাষ্ট উইকত, নহ'লে আগষ্টৰ ফাৰ্ষ্ট উইকত। আৰু যেতিয়া অনলাইন হয় আপোনালোকে www.itiassam.nic.in এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি থাকিব, আৰু ময়ো চাই থাকিম। যেতিয়া অনলাইন খোলাই দিয়ে তেতিয়া আমি গম পাম, কাৰণ নিউ ৰেজিষ্ট্ৰেশ্যন বুলি যে থাকিব, যেতিয়া এই ৱেবছাইটত ভিজিট কৰিব, নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত ফৰ্মখন ওলাই আহিব। এতিয়া কিন্তু ফৰ্মখন ওলাই নাহে, কাৰণ এতিয়া ITI অনলাইন আৰম্ভ হোৱা নাই যিহেতু, সেইকাৰণে যেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিলে এখন ফৰ্ম ওলাই আহিব, তেতিয়া জানিব যে ITI অনলাইন খোলাই দিছে। হোষ্টেলৰ কথাটো আহিছোঁ, যেতিয়া আমাৰ ITIত বিশেষকৈ আমাৰ ITIত ফ্ৰী আছিল হোষ্টেল, তাত কেৱল যিখিনি খোৱা লোৱা খৰচখিনি নিজৰ, বাকীখিনি চব ফ্ৰী আছিল। চ' তাত কোনো ধৰণৰ মান্থলি দিব নালাগিছিল। চ' চব ITIত এনেকুৱা নহয়, কাৰণ আমাৰ ITIত আছিল এনেকুৱা, কিছুমান ITIত নাথাকে, সেইটো আপোনালোকে এডমিশ্যন লোৱাৰ পিছতহে গম পাব। অ'কে ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিয়ে আছিল, অলপমান দীঘলীয়া ভিডিঅ' হ'ল, তথাপিও ডিটেইলছকৈ দিবলৈ চেষ্টা কৰিছোঁ। কিবা যদি ডাউট আছে মোৰ ইনষ্টাগ্ৰাম ID দিয়াই আছে ইয়াত, তাত আপোনালোকে মোক মেছেজ কৰিব পাৰ্চনেলি, মই আপোনালোকক সহায় কৰিম। চ' আজিলৈ ইমানেই, ধন্যবাদ।